তামুলপুৰত ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফি 2025 তামুলপুৰ জিলা সদৰত থকা তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজিৰে পৰা আৰম্ভ হয় লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফি ফুটবল প্ৰতিযোগিতা। অসম ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ তত্বাৱধানত গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু তামুলপুৰ জিলা ক্ৰীড়া সন্থাৰ সহযোগত আজিৰে পৰা 11 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হয় 70 সংখ্যক ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফি 2025। তামুলপুৰ জিলাৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰা আজিৰ প্ৰথম ফুটবল খেলখন শুভ উদ্বোধন কৰে বিটিআৰৰ MCLA হেমন্ত কুমাৰ ৰাভাই। পাতকিজুলি মাইনাও ক্লাব আৰু গুৰেশ্বৰ টাউন ফুটবল ক্লাবৰ মাজত আজিৰ আৰম্ভণিৰ উত্তেজনাপূৰ্ণ ফুটবল খেলখন অনুষ্ঠিত হয়। আমাৰ তামুলপুৰত আমি আজিৰ পৰা 29 জানুৱাৰীৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ খেলখন আৰম্ভ হৈছে। এইটো আজি অকল তামুলপুৰ নহয়, সমগ্ৰ অসমতেই 35খন জিলাত আজিৰ পৰা আৰম্ভ হৈছে 70 সংখ্যক ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ এই বৰদলৈ ট্ৰফি খেলখন। উত্তেজনা আজি যি চলি থকা খেলখন উত্তেজনাপূৰ্ণ হৈ আছে আৰু এই খেল দুখনত আমাৰ অংশগ্ৰহণ কৰিছে গড়েশ্বৰ টাউন ফুটবল ক্লাব আৰু পাটকেজুলি মাইনাও ক্লাবৰ দলৰ মাজত অনুষ্ঠিত হৈছে। এখন আমাৰ উদ্বোধন হৈছে আমাৰ বিটিআৰৰ MCLA মনোনীত হেমন্ত কুমাৰ ৰাভাদেৱে আৰু আমাৰ জিলাৰ পতাকাখন উত্তোলন কৰিছে আমাৰ জিলাৰে উপসভাপতি প্ৰাইডে স্বৰ্গীয়াৰী আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰিছে অসম চৰকাৰৰ তামুলপুৰ জিলাৰ জিলা আয়ুক্ত মাননীয় শ্ৰীযুত পংকজ চক্ৰৱৰ্তীদেৱে। ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম।